দ্বিতীয়তে আমি আৰু এটা আমাৰ লগত বহু দিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰো আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল এই যিখিনি আমাৰ ডিপাৰ্টমেন্ট ইয়াত ইনভলভ হৈ আছে এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছো যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকা সকলক আমি কি সহায় কৰিব পাৰো তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰো কিন্তু কি সহায় কৰিব পাৰো তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব শেষৰ সিদ্ধান্তটো হ'ল যে আমাৰ যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকতে আমি আৰু এটা আমাৰ লগত বহু দিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰো আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল এই যিখিনি আমাৰ ডিপাৰ্টমেন্ট ইয়াত ইনভলভ হৈ আছে এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছো যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকা সকলক আমি কি সহায় কৰিব পাৰো তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰো কিন্তু কি সহায় কৰিব পাৰো তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব শেষৰ সিদ্ধান্তটো হ'ল যে আমাৰ যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিক